ঘৰৰে ভোট জলকীয়াজোপাৰ ভালেমানখিনি গছতে ৰঙা হৈ আছিলে, যিহেতু এইকেইদিন বৰষুণৰ বতৰ। বৰষুণত জলকীয়াবোৰ ছিঙি পেলালেও বেয়া হৈ যায়, একো কৰিব নোৱাৰি। সেইবাবে আজি ৰ'দ ওলোৱা দেখি জলকীয়া কেইটামান ছিঙি আনিলোঁ। আনি ভালদৰে ধুই পানীটো শুকুৱাই ল'লোঁ আৰু শুকুৱাই লৈ এনেকৈ সৰু সৰুকৈ কাটি ল'লোঁ। ইয়াতে মই অলপ সৰহকৈ ক'লা নিমখ দি মিক্স কৰি ল'ম আৰু ভালদৰে শুকুৱাই চিচাৰৰ বৈয়ামত মই ধুনীয়াকৈ ভৰাই থ'ম। চিচাৰ বৈয়ামত ভৰাই থ'লে বছৰ দিন ভাল হৈ থাকিব। প্লাষ্টিকৰ বৈয়ামত কিন্তু নথ'লে বেয়া হৈ যায়, ভেঁকুৰ লাগি যায়। আৰু চিচাৰ বৈয়ামত মই এনেকৈয়ে বছৰ দিনলৈ সাঁচি থওঁ। এই জলকীয়াখিনি গোন্ধটো পালেই খাওঁ খাওঁ লাগে। ভোট জলকীয়া বেয়া পোৱা মানুহ নায়েই চাগৈ, গোন্ধটো পালেই খাওঁ খাওঁ লাগি যায়। মই খাই বিৰাট ভাল পাওঁ। অকণমান ল'লেই হয়, কিন্তু গোন্ধটো পায়েই খাওঁ খাওঁ লাগে। আৰু মই এনেকৈয়ে সংৰক্ষণ কৰি ৰাখোঁ। এই জলকীয়াখিনি শুকুৱাই থৈ আমি পিছত বেলেগ আচাৰতো দিব পাৰোঁ। আমি কেতিয়াবা আচাৰ বনাবলৈ লওঁতে যিকোনো ছিজনত ভোট জলকীয়া পোৱা নাযায় আৰু আচাৰত ভোট জলকীয়া দিলে বেছি ভাল লাগে। সেইবাবে এনেকৈ শুকুৱাই থৈ আমি আচাৰ বনাবৰ সময়ত এই জলকীয়াখিনি ব্যৱহাৰ কৰিব পাৰোঁ। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।